अंदर डायरेक्ट कर रहे हैं। व्हाट इज योर डेजिग्नेशन? मेरा डेजिग्नेशन में सपोर्ट मैनेजर। बताइए, मैं मैसेज दे दूंगा क्योंकि अभी ऑपरेशन में लगे हुए हैं। एक आदमी मर गया, आप लोगों ने कॉम्पेंसेशन दिया? अभी आप लोग मेरा बात सुनिए, आप बोलिए बोलिए। मेरा बात सुनिए, मैं बात करूंगा। एक आदमी मर गया, आप लोगों ने कॉम्पेंसेशन नहीं दिया। कल तक 1 करोड़ रुपया कॉम्पेंसेशन देना पड़ेगा। 1 करोड़ रुपया कल कॉम्पेंसेशन। 9 बजे खाना चाहिए। बिल्कुल 9 बजे। ইয়াৰ পৰা গোটেই বৃহত্তৰ অঞ্চলটো ইমান এটা দুৰ্যোগৰ সময় আহি পৰিছে, কিন্তু ONGC কোনো কাণ হাৰ নাই। সৰু ল'ৰা ছোৱালী গৰম পানী অকণমান দিব পৰা নাই, ফলস্বৰূপে গাখীৰ খাব পৰা নাই, ফল মূলৰ ব্যৱস্থা কৰা নাই, ডক্তৰৰ ব্যৱস্থা কৰা নাই। খোৱা গৈ ৰাতি 11টা বজাত দিছে। যি সময়ত ল'ৰা ছোৱালী ভোকত পকপকাই আছে, সেই সময়ত ইয়াত এতিয়া জুই জ্বলাব পৰা নাই মানুহে। ONGC বিষয়া তাত AC ৰুমত বহি ইয়াৰ পৰা গাড়ীয়ে গাড়ীয়ে পানী গৈ আছে, কিন্তু এই মানুহখিনিৰ কাৰণে 1 বটল পানী ONGC দিয়া নাই। এতিয়া ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। কাইলৈ আজিৰ পৰাই এতিয়া আৰু 4জন ডক্তৰ আমি ঠিক কৰিবলৈ কৈছো। আজি কাইলৈ মেডিকেল কেম্প লাগিব, আৰু কাইলৈ ৰাতিপুৱা 9 বজাত ভাত, দুপৰীয়া 1 বজাত ভাত, আৰু ৰাতি 9 বজাত ভাত দিবলৈ কৈছো। আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য, যিটো পুষ্টিকৰ খাদ্যৰ তালিকা আছে, সেই পুষ্টিকৰ খাদ্য তেওঁলোকে দিম বুলি, আৰু লগত ফল মূল দিম বুলি তেওঁলোকে আমাক এতিয়া তেওঁলোকৰ এজন হায়াৰ অথৰিটি আহি পেলাই আমাক কৈ গৈছে কথা। এজন লোকৰ মৃত্যু হৈছে, আমি কৈছো যে লগে লগে 1 কোটি টকাৰ ক্ষতিপূৰণ কাইলৈ ভিতৰত দিব লাগিব, আৰু যদি নিদিয়ে ONGC বন্ধ কৰি দিয়া হ'ব। ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। আমাৰ মাটিৰ পৰা তেল নিব আৰু আমাৰ মানুহ বহুতে সিহঁতি পইচা নিদিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। আমি 1 কোটি টকাৰ কম্পেনচেশ্যন দিবলৈ আজি ইয়াত দাবী কৰিছো, আৰু কাইলৈ ভিতৰত দিব কৈছো।